no rest. No rest, no rest. ST amak lagi boy. Lagi boy, lagi boy. ST amak legal dabi. Legal. No ST, no rest. No rest, no rest. No ST, no rest. No rest, no rest. ST amak lagi boy. Lagi boy, lagi boy. ST amak lagi boy. Lagi boy, lagi boy. Amak potana kora notolibo, notolibo. আসলতে আমাৰ আজি প্ৰথম দাবী হৈছে কোচ ৰাজবংশীসকলৰ জনজাতিকৰণ। সকলোৱে গম পাইছে যে দশক ধৰি আমাৰ কোচ ৰাজবংশী ভাই বন্ধুসকলে বিভিন্ন সময়ত আমি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ, ধৰ্ণা কাৰ্যসূচী লৈছোঁ যে অন্যান্য জনগোষ্ঠীসমূহৰ লগতে কোচ ৰাজবংশী জনগোষ্ঠীসকলকো আমাৰ জনজাতিকৰণ লাগে। কিন্তু চৰকাৰ আহিছে, বিভিন্ন চৰকাৰ আহিছে, চৰকাৰ গঠন হৈছে, ভাঙিছে, বিভিন্ন চৰকাৰ নতুনকৈ আহিছে, কিন্তু আমাৰ এই দাবী পূৰণৰ ক্ষেত্ৰত সকলো ব্যৰ্থ হৈছে। প্ৰথম কথা হ'ল বহু সময়ৰ পাছত আমি যেতিয়া কেন্দ্ৰত বিজেপি চৰকাৰে নেতৃত্ব লৈছিলে আৰু সেই সময়ৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ গঠন হৈছিলে, সেই চৰকাৰে আচলতে আমাক এটা আশাৰ ৰেঙনি প্ৰদান কৰিছিলে যে কোচ ৰাজবংশী জনগোষ্ঠীক আমি জনজাতিকৰণ কৰাৰ বাবে পৰৱৰ্তী সময়ত কাৰ্যসূচী হাতত ল'ম। আৰু আমাৰ জনগোষ্ঠীসকল আচলতে খুব সহজ সৰল, আমি গাঁৱলীয়া মানুহ। আমাৰ ৰাইজেও ভাবিছিলে যে এখন চৰকাৰ নতুনকৈ যেতিয়া গঠন হৈছে আমাক নিশ্চয় জনজাতিকৰণৰ বাবে কাৰ্যসূচী হাতত ল'ব। কিন্তু পৰৱৰ্তী সময়ত কি হ'ল, অসম চৰকাৰৰ সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ গঠন হৈছিলে আৰু সেই সময়ত বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত এখন কমিটিয়ে আমাৰ কোচ ৰাজবংশী জনজাতিসকলক 6 মাহৰ ভিতৰত জনগোষ্ঠী মৰ্যাদা প্ৰদান কৰাৰ বাবে তেখেতলোকে কাৰ্যসূচী হাতত লৈছিলে। আৰু কেন্দ্ৰলৈ সেই বাৰ্তা প্ৰেৰণ কৰাৰ প্ৰাক মুহূৰ্তত আমি যেতিয়া খবৰ লৈছিলোঁ তেতিয়া গম পালোঁ যে আচলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই সময়ত এটা বক্তব্য ৰাখিলে যে ওলোটা খৰ মাৰিলে। তেখেতে কৈছে যে পূৰ্বৰ যি কংগ্ৰেছ চৰকাৰৰ দিনত কৰা ভুলৰ বাবে আমি আচলতে জনগোষ্ঠীকৰণৰ কাৰ্যসূচীটো আগবঢ়াব পৰা নাই। গতিকে এনেকুৱা ধৰণৰ দুমুখীয়া স্থিতি গ্ৰহণ কৰা বিজেপি চৰকাৰক আমি আজি ধেমাজি জিলা কোচ ৰাজবংশী সন্মিলনী তথা মহিলা সন্মিলনী, যুৱ ছাত্ৰ সন্মিলনীৰ তৰফৰ পৰা আমি ইয়াৰ পৰা এই মঞ্চৰ পৰা তেখেতলোকক আমি আহ্বান জনাম যে 2026 চনত যি বিধানসভাৰ নিৰ্বাচন আহি আছে, এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কিন্তু অসমৰ বিভিন্ন জিলাত থকা জনগোষ্ঠীয় আমি ভাই বন্ধুসকলে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম। ইয়াতকৈও জংগী আন্দোলন আমি হাতত ল'ম, কিয়নো আমাক পূৰ্বতে দিয়া যি প্ৰতিশ্ৰুতি, এই প্ৰতিশ্ৰুতি তেখেতলোকে যদি কাৰ্যত পৰিণত নকৰে। দ্বিতীয় নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।